নমস্কাৰ সকলোলৈকে মই কপিল আজি আপোনালোকৰ আগত আন এটি ভিডিঅ' লৈ আহিছো আমি আগৰ ভিডিঅ'টোত চাইছিলো যে ডায়াবেটিস বা মধুমেহ কাক কয় ডায়াবেটিস কেনেকৈ হয় ডায়াবেটিসৰ আমি গোটেই মেকানিজমটো চাইছিলো বা মধুমেহ কেনেকুৱা ধৰণৰ হয় কাকনো এক্স্যাক্টলি ডায়াবেটিস বা মধুমেহ বুলি কোৱা হয় আমি এইখিনি কথা আমি চালো আজি আমি আজিৰ ভিডিঅ'টোত চাবলৈ ওলাইছো ডায়াবেটিস আপোনালোকে কেনেকৈ কন্ট্ৰোল কৰিব বা সুগাৰ ডায়াবেটিস বা মধুমেহ আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব তাৰ ওপৰত আজি আমি চাবলৈ ওলাইছো প্ৰথম কথা মই খাদ্য প্ৰণালীখিনিৰ ওপৰত আজি ডিসকাস কৰিম যে আমি কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে কেনেকুৱা ধৰণৰ খাদ্য খাব নালাগে আৰু আমাৰ সমাজত কিছুমান প্ৰচলিত ভুল ধাৰণা সেই ভুল ধাৰণাবিলাক লৈ আজি আমি ভিডিঅ'টো ডিসকাশন কৰিম যদি আপোনালোকে আগৰ ভিডিঅ'টো চোৱা নাই কিন্তু আগৰ ভিডিঅ'টো চাই ল'ব আগৰ ভিডিঅ'টো চোৱাৰ পিছত এই ভিডিঅ'টো চালে আপোনালোকৰ বেছি ভাল লাগিব আৰু আপোনালোকে গম পাব যে আগৰ ভিডিঅ'টো চাই এইখিনি বস্তু যদি তেনেকুৱা ধৰণে কৰে যথেষ্টখিনি আপোনালোকে মধুমেহ ডায়াবেটিস বা আপোনালোকৰ আমাৰ যেটো কোৱা হয় সাধাৰণতে সুগাৰ তাৰ পৰা আপোনালোকে যথেষ্টখিনি পৰিত্ৰাণ পাব তো আমি আজি চাবলৈ যাওঁ যে খাদ্য সম্ভাৰৰ কথা যদি মই ক'বলৈ যাওঁ প্ৰথম কথা মই ক'বলৈ বিচাৰিছো ৰিফাইন তেল আপোনালোকে প্ৰথম কথা ৰিফাইন তেল কমপ্লিট এভয়েড কৰিব লাগিব ৰিফাইন তেলত ভজা সামগ্ৰী কেতিয়াও খাবই নালাগে যদি আপুনি সুগাৰ পেশেন্ট যদি আপোনাৰ মধুমেহ আছে আপুনি প্ৰথম কথা কি কৰিব লাগিব ৰিফাইনত ভজা খাদ্য একেবাৰে বাদ দিব লাগিব যেনেকৈ ব্ৰেড আমাৰ ব্ৰেড আইটেমছ বিলাক আমাৰ বেকাৰী আইটেমছ বিলাক আপোনাৰ সিংৰা পকৰা চাওমিন যিবিলাক বস্তু আমাৰ সাধাৰণতে ৰিফাইনত বনোৱা যায় সেই বস্তুৰ বিলাকৰ পৰা আপোনালোক বহুত দূৰত গুছি যাব বহুত দূৰত আঁতৰি থাকিব সেইবিলাক বিৰাট মাৰাত্মক অকল ডায়াবেটিস বুলিয়ে নহয় আমাৰ স্বাস্থ্যৰ কাৰণে বহুত মাৰাত্মক ৰিফাইন তেলৰ ভাজা খাদ্য বা ৰিফাইন তেল নিষেধ আমি প্ৰথম ডায়াবেটিস বা মধুমেহৰ খাদ্য সম্ভাৰৰ কথা যদি মই ক'বলৈ যাওঁ ডিসকাস কৰিবলৈ যাওঁ মই প্ৰথম কথা ক'লো আপোনালোকে ৰিফাইন তেল নিষেধ কৰিব দুই নম্বৰত মই ক'বলৈ বিচাৰিছো ফলমূলৰ ক্ষেত্ৰত এনেকুৱা নহয় যে সকলো ফলমূলে খাই যাম তেনেকুৱা নহয় যদি আপোনালোকৰ সুগাৰ আছে ডায়াবেটিস আছে সকলো ধৰণৰ ফলমূল যদি সদায় খাবলৈ যায় তেতিয়া কিন্তু আপোনালোকৰ সুগাৰ নকমে সুগাৰ বাঢ়িহে যাব সুগাৰ বেছিহে হ'ব কি কৰিব লাগিব আপোনালোকে ফলমূলৰ ভিতৰত কিছুমান ফল যেনেকৈ জামুন বুলি যেটো কোৱা হয় আমাৰ জামু কিছুমানে জামুক কয় কিছুমানে জামুন কয় কিছুমানে জামু কয় বুজি লওক জামু আপোনালোকে খাব লাগিব সুগাৰ পেশেন্টৰ কাৰণে এটা সুগাৰ থকা মানুহৰ কাৰণে ডায়াবেটিস থকা মানুহৰ কাৰণে মধুমেহ থকা মানুহৰ কাৰণে জামু এটা বহুত ভাল ফলমূলৰ ভিতৰত পৰে তাৰ পিছত আপোনালোকে কমলা খাব পাৰে আমলখি খাব পাৰে আমলখি ৰস খাব পাৰে মৌসুমী টেঙা খাব পাৰে থেকেৰা টেঙা খাব পাৰে ঔটেঙা খাব পাৰে মানে আপোনালোকে মই এটো বুজাব বিচাৰিছো ফলমূলৰ ক্ষেত্ৰত আপোনালোকে চেষ্টা কৰক ভিটামিন সি থকা ফলমূল খাওক আৰু তাৰ উপৰি যদি মই ফলমূলৰ ক্ষেত্ৰত আপোনালোকক বেছি সুগাৰ থকা মানুহ আছে মই ক'বলৈ যাম অকল জামুৰ কথা জামুটো আপোনালোকে চকু মুদি খাব পাৰে জামুৱে কেতিয়াও আপোনালোকৰ সুগাৰটো বঢ়াই নিদিয়ে তাৰ পিছত মই চাবলৈ যাম পাচলিৰ কথা মই ক'বলৈ যাম পাচলিৰ কথা যদি মই ক'বলৈ যাওঁ কাৰ্বোহাইড্ৰেট কম থকা পাচলি আপোনালোকে খাব যদি পাচলি খাব বিচাৰে কাৰ্বোহাইড্ৰেট য'ত কম পৰিমাণৰ আছে কাৰ্বোহাইড্ৰেট বেছি থকা পাচলি নাখাব পাচলি খাব য'ত কাৰ্বোহাইড্ৰেটৰ পৰিমাণ বহুত কম আছে যেনেকৈ বিনছ খাব ব্ৰকলি খাব কবি খাব ভেন্দি খাব তিতা কেৰেলা খাব জাতিলাও খাব এইবিলাক খাব পাৰিব পাচলিৰ ভিতৰত মই যিবিলাক নাম কৈছো এনেকুৱা বিলাক পাচলি খালে সুগাৰৰ প্ৰবলেম নিদিয়ে কিন্তু এনেকুৱা নহয় যে বাকি বিলাক সকলো পাচলি ঘৰত সদায় মিক্স ভেজ খাই থাকো হেতু নকৰিব মই আকৌ এবাৰ কৈ দিছো পাচলিৰ ভিতৰত কাৰ্বোহাইড্ৰেট কম গৈ থকা পাচলি যেনেকৈ বিনছ ব্ৰকলি কবি ভেন্দি তিতা কেৰেলা জাতিলাও এনেকুৱা ধৰণৰ পাচলি খাব আৰু মই এটা আপোনালোকক ইম্পৰ্টেন্ট কথা ক'ব বিচাৰিছো জেনেৰেল নলেজৰ কাৰণে আপোনালোকে মনত ৰাখিব আমাৰ ভেন্দিটো সাধাৰণতে বিজলুৱা হোৱাৰ কাৰণে বহুত মানুহে নাখায় বা টেষ্টত যিমান ভাল হ'ব লাগে সিমান ভাল নোহোৱাৰ কাৰণে বহুত মানুহে নাখায় কিন্তু পাচলিৰ ভিতৰত যদি মই ক'বলৈ যাওঁ এটা সুগাৰ পেশেন্টৰ কাৰণে ভেন্দিটো আটাইতকৈ ভাল সবজি যদি আপুনি ভেন্দি সদায়ও খাইছে ন আপোনাৰ কাৰণে বহুত ভাল যদিহে আপুনি সুগাৰ পেশেন্ট কাৰণ মই ক'ব বিচাৰিছো ভেন্দিত ফাইবাৰ ভিটামিন মিনাৰেল গোটেইখিনি বস্তু পোৱা যায় আপোনালোকে ভাবে যে ভেন্দিটো বিজলুৱা হয় ইমান বিজলুৱা বা কিছুমান খজুতি থকা পেশেন্ট বেঙেনা বা ভেন্দিৰ পৰা কিছুমানৰ খজুতি হয় সেইসকলে খাব নালাগে কিন্তু সঠিক যাৰ সুগাৰ আছে মধুমেহ আছে ডায়াবেটিস আছে
তেওঁলোকে কিন্তু ভেন্দিৰ পৰিমাণটো বঢ়াই দিব ভেন্দিত ফাইবাৰ মিনাৰেল ভিটামিনছ গোটেইখিনি বস্তু একেলগে পোৱা যায় তাৰোপৰি আৰু কেইটামান বস্তুৰ মই কথা ক'বলৈ ওলাইছো ফলেট পোৱা যায় নিয়াচিন পোৱা যায় ভিটামিন সি ই আৰু কে এই গোটেই তিনটা ভিটামিনেই ভেন্দিত পোৱা যায় এনেকুৱা খুব কম ধৰণৰ পাচলি আছে য'ত এটাতকৈ বেছি ভিটামিন পোৱা যায় কিন্তু ভেন্দিত আপোনালোকে তিনিটা ভিটামিন পাই আছে ভিটামিন সি পাই আছে ভিটামিন ই পাই আছে ভিটামিন কেও পাই আছে বহুত এটা ভাল সবজিৰ ভিতৰত আহে পাচলিৰ ভিতৰত আহে আপোনালোকে ভেন্দিটো নিজৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব মই আকৌ এবাৰ কৈ দিছো ভেন্দিত কি থাকে ভিটামিন মিনাৰেল নিউট্ৰিচন আপোনাৰ আমাৰ ফাইবাৰ ভিটামিন মিনাৰেল নিউট্ৰিচনৰ উপৰিও ফলেট নিয়াচিন ভিটামিন সি ভিটামিন ই ভিটামিন কে এই গোটেইখিনি বস্তু আমি ভেন্দিত পাওঁ তো মই ক'ব বিচাৰিছো পাচলিৰ ভিতৰত বেলেগ খাই না খাই মই নাজানো কিন্তু ভেন্দিটো আপোনালোকে যদি সুগাৰ পেচেণ্ট হয় খাবই তাৰ পিছত মই এটা কথা ক'ব বিচাৰিছো মাটিৰ তলত হোৱা পাচলিবিলাক একেবাৰে নাখাব এভয়েড মাটিৰ তলত হোৱা পাচলি একেবাৰে নাখাব কাৰণ মাটিৰ তলত হোৱা পাচলিবিলাক বা মাটিৰ তলত হোৱা খাদ্যবিলাকত কি হয় কাৰ্বহাইড্ৰেটৰ পৰিমাণটো বেছিকৈ থাকে কাৰ্বহাইড্ৰেটৰ পৰিমাণটো মাটিৰ তলত হোৱা পাচলি বা সামগ্ৰীত বেছিকৈ থাকে আৰু যেটো আপুনি যদি সুগাৰ পেচেণ্ট হয় আপোনাৰ কাৰণে বহুত বেয়া তো আপুনি কি কৰিব লাগিব আলু গাজৰ মূলা এইবিলাক খোৱাটো বাদ দিব লাগিব নিষেধ আপোনালোকে এইবিলাক খোৱাটো কমাই দিব লাগিব যদিও গম পোৱা নাছিলে আজি ভিডিওটো বহুত এটা ইম্পৰ্টেন্ট ভিডিও হয় সাধাৰণতে আমাৰ ভাৰতবৰ্ষৰ কথাই মই ক'বলৈ গৈছো বাকি বিশ্ব ব্ৰহ্মাণ্ডৰ কথা নকওঁ প্ৰত্যেক ঘৰ মানুহতে সুগাৰৰ পেচেণ্ট এজন হলেও পোৱা যাবই সাধাৰণতে মা দেউতা বা যিবিলাক বয়স হৈ আহিছে তেওঁলোকৰ আপুনি প্ৰত্যেক ঘৰ মানুহত এজন বা দুজন ব্যক্তি পাবই যি মধুমেহ বা ডায়াবেটিছত ভুক্তভোগী তো কি কৰিব লাগিব আপোনালোকে মাটিৰ তলৰ খাদ্য এভয়েড কৰিব লাগিব নিষেধ কৰিব লাগিব তাৰ পিছত আপোনালোকে খাব লাগিব লো গ্লাইসেমিক ইনডেক্স থকা খাদ্য খাব লাগিব মই কৈ দিছো লো গ্লাইসেমিক ইনডেক্স থকা খাদ্যবিলাক সাধাৰণতে কি হয় ফাইবাৰ যুক্ত হয় ফাইবাৰ বেছি থাকে লো গ্লাইসেমিক ইনডেক্স থকা খাদ্যৰ ভিতৰত মই আপোনালোকক ক'বলৈ ওলাইছো মটৰ খাব বুট খাব ৰাজমা খাব মগু খাব ডালিয়া খাব বাজৰা খাব এইবিলাক বস্তু খাব মই আকৌ এবাৰ কৈ দিছো লো গ্লাইসেমিক ইনডেক্স থকা খাদ্যৰ ভিতৰত আপোনালোকে কি এড কৰিব কি যোগ কৰিব মটৰ বুট ৰাজমা মগু ডালিয়া বাজৰা মিলেট যিবিলাক আমাক মিলেট বুলি কয় সেইবিলাক বস্তু আপোনালোকে লো গ্লাইসেমিক ইনডেক্স থাকে সেইবিলাক আপোনালোকে খাব পাৰে সুগাৰৰ কাৰণে বহুত ভাল আৰু তো আপোনালোকক আগতেও গম পাই যে ফাইবাৰ যুক্ত খাদ্য খালে সুগাৰৰ কাৰণে ভাল তো ফাইবাৰ যুক্ত খাদ্য সাধাৰণতে শাক-পাচলিতে বেছিকৈ পোৱা যায় ঠিক আছে তো আপোনালোকে চাব লাগিব কিন্তু কিছুমান শাক-পাচলিত যিবিলাকত মই আগতেও কৈছো যে কাৰ্বহাইড্ৰেট এমাউন্টটো বেছি থাকে সেইবিলাক আপোনালোকে এভয়েড কৰিব কিন্তু ফাইবাৰ বেছি থকা পাচলি আপোনালোকে খাব পাৰে আৰু এটা কথা মই কৈ দিছো হয়তো তোমালোকে যিবিলাকে মোৰ চাই আছা মোতকে সৰু যিবিলাক বা যিসকল মোতকে ডাঙৰ মই তেওঁলোককো কৈছো মই কিন্তু খাইছো আগতে ৰঙালাও গুটি আমাৰ ঘৰত আগতে মায়ে কি কৰে ৰঙালাওটো কটাৰ পিছত ৰঙালাও গুটিবিলাক উলিয়াই মিলি তাৱাত অকমান নিমখ দি ফ্ৰাই কৰি দিয়ে মই পিছত গম পাইছো বা ষ্টাডি কৰোতে গম পাইছো যে ৰঙালাও গুটিটো বহুত এটা ভাল হয় সুগাৰ পেচেণ্টৰ কাৰণে ৰঙালাও গুটিবিলাক আপোনালোকে পেলাই নিদিব ৰঙালাওটো কাটাৰ পিছত সবজি কৰি খাব গুটিবিলাক ৰাখিব ধুই মেলি অলপ ৰ'দত শুকুৱাই নেক্সট দিনাখন তাৱাখনত জাস্ট ফ্ৰাই কৰি খাব তেল দিব নালাগে জাস্ট আপোনালোকে গৰম কৰিব অলপ নিমখ ছটিয়াই দিব তাত খাব সেইটো আপোনালোকৰ কাৰণে বহুত ভাল ৰঙালাও গুটিটো সুগাৰ পেচেণ্টৰ কাৰণে বহুত ভাল তাৰ পিছত মই শাকৰ ভিতৰত ক'বলৈ যাম এতিয়া শাকৰ ভিতৰত মই ক'বলৈ গৈছো নৰসিংহ পাত কাৰি লিভছ নৰসিংহ পাত আপোনালোকে প্ৰত্যেক দিনা খাওক প্ৰত্যেক দিনা প্ৰত্যেক সাজত ভাত যদি খাইছে আপোনালোকে 3 টাইম যদি ভাত খাইছে কিন্তু 3 টাইম ভাত খোৱাটো বেয়া কথা যদি আপোনালোকে 3 টাইম খাইছেও দালিত ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে চাটনিত ব্যৱহাৰ কৰিব লাগে নৰসিংহৰ পাতটো সুগাৰ পেচেণ্টৰ কাৰণে যথেষ্টখিনি ভাল ৰেগুলাৰ খালেও ভাল আপোনালোকৰ কাৰণে আৰু মই কম মেথি পাত আপোনালোকে যদি পায় সাধাৰণতে গাঁৱত পটককে পোৱা নাযায় বা সোনকালে পোৱা নাযায় যদি কোনোবাই পাইছে বা কিনিব পাইছে মেথি পাত আপোনালোকে খাওক বিৰাট ভাল তাৰ পিছত মই ক'বলৈ যাম সজিনা গছৰ পাত এনেকুৱা নহয় যে সজিনাডালহে আপুনি খাইছে সেইটো নহয় সজিনা গছৰ যেটো নতুন পাত ওলাই যেটো আমাৰ কুমলীয়া পাত থাকে কুমলীয়া পাতখিনি যদি আপোনালোকে দালিৰ লগত দালি বনাই খায় বা ভাজি কৰিও খায় বিৰাট টেষ্টি হয় আৰু বহুত ভাল সুগাৰ পেচেণ্টৰ কাৰণে বহুত ভাল মই শাকৰ ভিতৰত তিনটাৰ কথা ক'লো মই আকৌ এবাৰ কৈ দিছো শাকৰ ভিতৰত মই ক'লো সজিনা পাত খাব পাৰে আপোনালোকে তাৰ পিছত মই আপোনালোকক ক'লো নৰসিংহৰ পাতৰ কথা ক'লো মেথি পাতৰ কথা ক'লো এইবিলাকৰ সাধাৰণতে
লো কাৰ্বহাইড্ৰেট থাকে আৰু মিনাৰেল নিউট্ৰিশনছ বিলাক বেছি থাকে আৰু আমি সুগাৰৰ কাৰণে কি কৰিব লাগিব কাৰ্বহাইড্ৰেট এমাউন্টটো লোৱে খাব লাগিব বেছি কাৰ্বহাইড্ৰেট থকা খাদ্য আমি খাব নালাগিব তো আমি গম পালো ৰিফাইন তেল খাব নালাগে ফলমূলৰ ভিতৰত জামু ভিটামিন সি খাব ফলমূল যিবিলাকত পোৱা যায় পাচলিৰ ভিতৰত কাৰ্বহাইড্ৰেট কম থকা পাচলি খাব বিশেষকৈ মই কলো ভেন্দিৰ কথা কলো তাত ফলেট নিয়াচিন ভিটামিন সি ভিটামিন ই ভিটামিন কে গোটেইখিনি পোৱা যায় গোটেইখিনি বস্তু পোৱা যায় তাৰ পিছত মই ক'বলৈ ওলাইছো ফাইবাৰযুক্ত খাদ্য খাব ৰঙালাও গুটি খাব শাকৰ ভিতৰত মই কলো নৰসিংহ পাত মেথি পাত সজিনা পাত খাব সেইখিনি কথা কলো তাৰ পিছত মই ক'বলৈ গৈছো নিম পাতৰ গুণাগুণটো আপোনালোক প্ৰত্যেকই গম পায় তো নিম পাতৰ ৰস খাব পাৰে আপোনালোকে মাৰ্কেটত কিনিব পাব আয়ুৰ্বেদিকৰ বহুত ভাল ভাল প্ৰডাক্ট কিছুমান আহে নিমৰ কম্পোজিশন থকা বা আপোনালোকে ঘৰতো যদি নিম পাতৰ ৰসটো বা বইল কৰি কোনোবাই খায় মই খাইছো মই নিজে খাইছো নিমৰ পাত বইল কৰি খাইছো বইল কৰি আপোনালোকে খাব পাৰে বা আপোনালোকে খুন্দি মেলি তো স্কিনতো লগাব পাৰে সেইবিলাকটো মই আমাৰ আগৰ ভিডিঅ' কিছুমানত মই কৈছোৱেই তাৰ পিছত মই ক'ব বিচাৰিছো আমৰ পাত আম গছৰ পাত খিলাটো আমাৰ কিছুমান এনেকুৱা গুণাগুণ আছে যি সুগাৰৰ কাৰণে বহুত ভাল আপোনালোকে আমৰ পাত 3-4 খিলা আনি যদি ৰাতি আপোনালোকে পানীত ডুবাই ৰাখে পানীত তিয়াই ৰাখে যদি আপুনি সেই পানীখিনি ৰাতিপুৱা খালি পেটত খায় সেইটো এটা বহুত ভাল আমৰ পাতটো এনেকুৱা কিছুমান ৰাসায়নিক পদাৰ্থ পোৱা যায় যিবিলাক আপোনালোকৰ শৰীৰৰ কাৰণে ভাল আৰু সুগাৰৰ কাৰণে বহুত এটা ভাল মই কি কলো আমৰ পাত ৰাতি পানীত তিয়াই থৈ পিছৰ দিনাখন যদি আপোনালোকে খালি পেটত খায় সুগাৰৰ কাৰণে যথেষ্টখিনি ভাল তাৰ পিছত মই ক'বলৈ বিচাৰিছো আলু এটা কিছুমান মিসকনসেপচন থাকে মই সেইবিলাকৰ কথা ক'বলৈ বিচাৰিম আলুটো এটা মাৰাত্মক বস্তু সুগাৰৰ কাৰণে আলুটো নাখাবই যদি আপোনালোকৰ ঘৰত সুগাৰ পেশেন্ট আছে 2-3 জন সুগাৰ পেশেন্ট আছে আপোনালোকৰ ঘৰত আলু খোৱাই বাদ দিয়ক আলু নাখাবই কিছুমানৰ এটা মিসকনসেপচন আছে কিছুমানে মোক কৈছে যে স্যাৰ মইতো আলুটো বইল কৰি খাও তথাপিও মোৰ সুগাৰ হ'ব নেকি আৰে আপুনি আলুটো কেঁচাই খাওক বইল কৰি খাওক নরমাল ভাজি কৰি খাওক যেনেকৈ খাওক তাতে স্টাৰ্চ আৰু কাৰ্বহাইড্ৰেটৰ এমাউন্ট বহুত বেছি পৰিমাণৰ পোৱা যায় তো এনেকুৱা নহয় যে আপুনি আলুটো বইল কৰিছে মানে তাৰ পৰা কাৰ্বহাইড্ৰেট বা স্টাৰ্চখিনি নাইকিয়া হৈ গৈছে তেনেকুৱাটো হ'ব নোৱাৰে তো আপুনি আলুৰ পৰিমাণটো একেবাৰে কমাই দিয়ক স্বাস্থ্যৰ কাৰণে যদিহে সুগাৰ পেশেন্ট হয় আপুনি বহুত হানিকাৰক আপোনাৰ সুগাৰটো বহুত বঢ়াই দিব তো সেই কাৰণে আপোনালোকে আলুটো একেবাৰে কমাই দিয়ক আৰু আলু খাওক কমাই খাওক এসপ্তাহত এদিন খাওক আৰু সাধাৰণতে য'ত আলু বেছি ব্যৱহাৰ হয় তেনেকুৱা খাদ্য নাখাব আলু পিটিকা কমাই দিয়ক ধৰক দালিত এপিস আলু দিছে এটা আলু 5-4 কৰি তাৰে এপিস আপুনি এসিড বুলি আমাৰ যেটো অসমীয়াত কয় যদি আপুনি এসিড খাইছে এসপ্তাহত এদিন বা দুদিন খাইছে সেইটো বেলেগ কথা কিন্তু আপুনি যিবিলাক খাদ্য সম্ভাৰত আমাৰ আলু বেছিকৈ ব্যৱহাৰ কৰা হয় যেনেকৈ আলুৰ পিটিকা এইবিলাক এভয়েড কৰিব তাৰ পিছত মই ক'বলৈ গৈছো ৰেগুলাৰ এক্সাৰসাইজৰ কথা মই ক'বলৈ যাম ৰেগুলাৰ এক্সাৰসাইজ সদায় ব্যায়াম কৰক যোগাসন কৰক যোগা আমাৰ যেটো যোগা এণ্ড প্রাণায়াম যোগাসন বিভিন্ন ধৰণৰ যোগাসন আছে আপোনালোকে ইউটিউবত মাৰিলে গম পাব আৰু মই চেষ্টা কৰিম কিছুমান ভিডিও বনাবৰ কাৰণে যে সুগাৰৰ কাৰণে কেনেকুৱা ধৰণৰ যোগাসন বা প্রাণায়াম কৰিলে ভাল আপোনালোকে ৰেগুলাৰ এক্সাৰসাইজ ব্যায়াম কৰক খুজকাঢ়ক ৰাতিপুৱা যদি দৌৰিব পৰা নাই আপোনালোকে খুজকাঢ়ক নিজৰ শৰীৰটো অকমান গৰম কৰি ৰাখক ঘামিবলৈ দিয়ক শৰীৰটো তো এক্সাৰসাইজ কৰিব ৰেগুলাৰ এক্সাৰসাইজ কৰিব ভাত খোৱাৰ পিছত বজ্ৰাসনত 5 মিনিট সময় মিনিমাম বহিব ভাত খাই হোৱাৰ পিছত বজ্ৰাসনত 5 মিনিট মান বহিব এটা বজ্ৰাসননো কি হেতু চাবৰ কাৰণে আপোনালোকে কি কৰিব গুগল কৰি লব যে যদি কিছুমানে জানে বহুত ভাল কথা যদি কিছুমানে নাজানে বজ্ৰাসন কেনেকুৱা কি হয় এবাৰ গুগলত মাৰি লব তাৰ পিছত মই ক'বলৈ গৈছো সুগাৰ বুলি ক'লে এনেকুৱা নহয় যে মিঠাই খালেই সুগাৰ হ'ব এটো আমাৰ এটা ভুল কনসেপচন যে মই মিঠাই কমাই দিছো মই চেনি কমাই দিছো মোৰ সুগাৰ নহয় আৰু মই ভাল তেনেকুৱা কথা নহয় কম বেছি পৰিমাণে আমি যিমান বিলাক খাদ্য খাওঁ প্ৰত্যেক বিলাক বস্তুতে আমি কাৰ্বহাইড্ৰেট অলমান হলেও থাকে কিছুমানত বেছি থাকে কিছুমানত কম থাকে কিন্তু সুগাৰ এনেকুৱা নহয় যে মিঠাই কম খালে বা চেনি কম খালে সুগাৰ কমিব এনেকুৱা নহয় বেলেগ খাদ্য সম্ভাৰ বিলাকতো আমি মনোযোগ দিব লাগিব আৰু সাধাৰণতে আমাৰ সুগাৰ দুই ধৰণৰ হয় আপোনালোকে কিছুমান যিবিলাক নেচুৰেল মানে ধৰক প্ৰকৃতিৰ পৰা পায় যেনেকৈ আমত পালে কুঁহিয়াৰত পালে এইবিলাক আমাৰ প্ৰকৃতিৰ পৰা আমি পাইছো সেইবিলাক হৈছে আপোনালোকৰ নেচুৰেল সুগাৰ আপোনালোকে নেচুৰেল সুগাৰ কেতিয়াবা খাব পাৰে অলপ এমাহত এবাৰ খাইছে কুঁহিয়াৰৰ এগিলাস খাইছে কোনো প্ৰবলেম নাই যদি আপুনি কুঁহিয়াৰৰ প্ৰত্যেক দিনে খাইছে আৰু আপোনাৰ সুগাৰ আছে তেতিয়া ডেফিনেটলি আপোনাৰ সুগাৰটো বেছি হৈ যাব কিন্তু আপোনালোকে আৰ্টিফিশিয়াল সুগাৰ একেবাৰে টাচো নকৰিব চেনি আমাৰ যেটো দোকানত কিনা চেনিটো বাদেই দিয়ক
আৰ্টিফিচিয়েল সুগাৰৰ যিবিলাক আহে মিঠাই বাদ দিয়ক এইবিলাক আঁতৰি যাওক তাৰ পৰা দূৰ দূৰলৈকে সম্বন্ধ নাৰাখিব কিন্তু মই ক'ব বিচাৰিছো যে নেচুৰেল সুগাৰ আমৰ ৰস নেচুৰেল আমৰ ৰস ঘৰতে গ্ৰাইণ্ড কৰি বনাইছে সেইবিলাক আপোনালোকে যদি খাব পাৰে এমাহত এবাৰ বা 15 দিনৰ মূৰত এবাৰ সেইটো কোনো প্ৰব্লেম নাই তাৰ পিছত মই ক'ব বিচাৰিছো কাৰ্বোহাইড্ৰেট বেছি থকা খাদ্যৰ পৰা আঁতৰিয়া হওক আৰু মই অলৰেডি কৈছো যে কাৰ্বোহাইড্ৰেট কম বেছি পৰিমাণে সকলো ধৰণৰ খাদ্যতে অলপ হলেও পোৱা যায় কিন্তু যিমান পাৰে চেষ্টা কৰিব লাগিব কম কাৰ্বোহাইড্ৰেট থকা খাদ্য খাবলৈ তাৰ পিছত এতিয়া মই ইন্টাৰেষ্টিং কথা এটা ক'বলৈ বিচাৰিছো মোক কিছুমান কোৱেশ্চন আহিছে মোলে কিছুমান কোৱেশ্চন আহিছে যিবিলাক আমাৰ মিস আন্ডাৰষ্টেণ্ডিং হয় মানে কি হয় মানুহে ভুলকে ভাবি থাকে যে এইটো এনেকুৱা হয় জানো তো আমাৰ তেনেকুৱা কিছুমান প্ৰশ্ন আছে মই ক'ব বিচাৰিছো চাব প্ৰথম মই ক'ব বিচাৰিছো কিছুমান মানুহে কি কৈছে যে স্যাৰ গুড় ভাল নেকি চেনিতকৈ মোৰটো সুগাৰ আছে স্যাৰ মই চেনি নাখাও কিন্তু মই গুড় খাম মোৰ অসুবিধা হ'ব নেকি আপোনালোকে গুড়ৰ পৰাও সুগাৰ বাঢ়িব চেনিৰ পৰাও বাঢ়িব কিন্তু মই আপোনালোকক এটা ক্লিয়াৰ কৰিব বিচাৰিছো চেনিটো সাধাৰণতে কি হয় আৰ্টিফিচিয়েল সুগাৰত আহি যায় কিন্তু গুড়টো কেনেকৈ বনায় আপুনি কুঁহিয়াৰ ৰস বিলাক উলিয়াই যেতিয়া আপুনি গৰম কৰি তাক কুঁহিয়া পেৰা বুলি কয় আপুনি পগাই গাখীৰ পগোৱা দি যেতিয়া তাত গৰম কৰে কুঁহিয়াৰ ৰসখিনিৰ পৰা আমি সাধাৰণতে গুড় বনি যায় কিন্তু কথা হল কি গুড়ত আপোনাৰ যেতিয়া আপুনি গুড়খিনি গৰম কৰিছে মানে কুঁহিয়াৰ ৰস বিলাক গৰম কৰিছে গুড় বনাবৰ কাৰণে ব্যৱহাৰ কৰি আছে সেই গৰম হওঁতে আপুনি তলৰ পৰা যে জুই দিছে তেতিয়াই কিছুমান তাত কেমিকেল ৰিএকচন হয় কেমিকেল সালসলনি হয় ৰাসায়নিক বিক্ৰিয়া হয় সেইবিলাকে আপোনাৰ তাত সুগাৰৰ চেনিৰ পৰিমাণটো আৰু বেছি বঢ়াই দিয়ে তো মই এইটো কথা ক'ব বিচাৰিছো এনেকুৱা নহয় যে সুগাৰ আছে মানে গুড় ভাল চেনি বেয়া গুড় খালে মোৰ সুগাৰ নহয় চেনি খালে মোৰ সুগাৰ হ'ব তেনেকুৱা কথা নহয় গুড়ো বেয়া চেনিও বেয়া আপোনালোকে গুড়ৰ পৰাও দূৰত থাকিব আৰু চেনিৰ পৰাও দূৰত থাকিব এটো বহুত ভুল কথা যে গুড় খালে সুগাৰ নহয় বা মধুমেহ বা ডায়াবেটিস নহয় আৰু চেনি খালে হয় এটো এটা মাৰাত্মক ভুল কথা মানে দেই আপোনালোকে হেতু মিসকনসেপচন নাৰাখিব পাৰিলে চেষ্টা কৰিব গুড়ো খাব নালাগে চেনিও খাব নালাগে হেতু প্ৰথম কথা মই গলো আৰু কিছু মানে কয় স্যাৰ কণী বা ঘিউ খালেও স্যাৰ সুগাৰ বেছি হয় নেকি আৰু মই এটা কথা ক'ব বিচাৰিছো কণী বা ঘিউ বিশেষকৈ কণী বা ঘিউৰ লগত সুগাৰৰ তেনেকুৱা ডাইৰেক্ট ৰিলেচন নাই আপোনালোকে কণী বা ঘিউ খাব পাৰে বেয়া নহয় কণী বা ঘিউ সদায় নাখাব সপ্তাহত দুবাৰ খাইছে দুদিন খাইছে খাব পাৰে কণী বা ঘিউ এটো মিসকনসেপচন হয় বহুতে কণী খোৱা বাদ দিয়ে ঘিউ খোৱা বাদ দিয়ে সুগাৰ বাঢ়ি যাব বুলি কিন্তু কণী আৰু ঘিউ আপোনালোকে খাব পাৰে তাৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ প্ৰটিন নিউট্ৰিচন পাব পাৰে হেতু কাৰণে কণী আৰু ঘিউ নোখোৱা নহব খাব তাৰ পিছত মই এটা কথা ক'ব বিচাৰিছো মই অলৰেডি কৈ গৈছো যে আলু খালে ভালনে বেয়া বুলি তো সুধিব এটো গমো পায় তাৰ পিছত সুধিব কি মানুহে যে স্যাৰ মইতো আলু বইল কৰি খাওঁ বইল কৰি খালে আলু স্যাৰ বইল কৰি খাবতো পাৰিম চাগে বইল কৰি খালে চাগে স্যাৰ সুগাৰ নহব মোৰ মই এটো কথা অলৰেডি কৈছো যে আলু আপুনি বইল কৰিয়ে খাওক কেঁচায়ে খাওক বা আপুনি ভাজি কৰি খাওক সুগাৰ হবই আলুটো এভয়েড কৰিব তাৰ পিছত কিছুমানে কয় স্যাৰ ৰুটি খালে মোৰ সুগাৰ নহব নেকি ৰুটি খালে স্যাৰ মোৰ সুগাৰ নহব নেকি মই ভাত নাখাওঁ স্যাৰ আজিৰ পৰা মই ৰুটি খাম ৰুটিটো কাৰ্বোহাইড্ৰেট থাকে আমাৰ ভাত চাউলতো কাৰ্বোহাইড্ৰেট থাকে কিন্তু অকমান পৰিমাণটো ইফাল সিফাল থাকে যদি আপোনাৰ চাউলত বেছি আছে অকমান কাৰ্বোহাইড্ৰেট এমাউন্টটো ৰুটিত কম থাকিব কিন্তু পৰাপক্ষত আপোনালোকে যদি কাৰোবাৰ ঘৰত 3 টাইমে ভাত খায় ৰাতিপুৱাৰ খাজটো যদি ভাতেই খায় ব্ৰেকফাষ্ট ভাত খায় লাঞ্চতো ভাত খায় যদি ডিনাৰতো ভাত খায় তেতিয়া কিন্তু আপোনালোকে কোনোবা এটা টাইমত চেষ্টা কৰিব ৰুটি খাবলৈ কাৰণ আপোনালোকে অকমান হলো ইফাল সিফাল এটা মানে আমাৰ ভ্যালুটো অলপ হলো ইফাল সিফাল আছে তো এনেকুৱা নহয় কিন্তু যে ৰুটি খালে সুগাৰ কমি যাব এটো এটা মাৰাত্মক ভুল কথা তো আপোনালোকে চেষ্টা কৰিব যিমান পাৰে কাৰ্বোহাইড্ৰেটস কমাই খাবলৈ ৰুটিয়ে হওক বা ভাতেই হওক তো হেতু মই ক্লিয়াৰ কৰি দিলো আৰু লাষ্ট আৰু এটা প্ৰশ্ন আছে কি যে স্যাৰ শকত আৰু ক্ষীণৰ লগত এটা গুৰুত্বপূৰ্ণ ৰহস্য আছে নেকি যে শকত মানুহৰ স্যাৰ সুগাৰ বেছিকৈ হয় নেকি ক্ষীণ মানুহৰ স্যাৰ ডায়াবেটিস কমকৈ হয় নেকি তেনেকুৱা কথা একো নহয় যদি আপুনি শকত হয় আৰু আপোনাৰ ফিজিক্যাল ফিটনেসটো ভাল আছে আপুনি ফিটনেস মেইনটেইন কৰি ৰাখিছে আপোনাৰ নিজকে ফিটনেস মেইনটেইন কৰি ৰাখিছে তেতিয়া আপুনি শকত হলেও আপোনাৰ কোনো অসুবিধা নাই আৰু যদি আপুনি ক্ষীণ হয় আপোনাৰ ফিটনেস মেইনটেইন কৰা নাই তেতিয়া আপোনাৰ সুগাৰ হ'ব পাৰে তো ডায়াবেটিস মধুমেহৰ লগত শকত ক্ষীণৰ কোনো কথা জড়িত নাই যদি আপুনি শকতো হয় নিজৰ ফিটনেসটো মেইনটেইন কৰিছে আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা দৌৰে এক্সাৰসাইজ কৰে ব্যায়াম কৰে মই যেনেকৈ কৈছো খোৱা বোৱা মেইনটেইন কৰে তো আপুনি ফ্ৰেছ আপোনাৰ সুগাৰ কেতিয়াও নহয় বা আপুনি যদি ক্ষীণ যদি আপোনাৰ ফিটনেস নাই ডেফিনেটলি সুগাৰ হ'ব যদি আপুনি ক্ষীণ হয় যদি আপুনি নিজৰ ফিটনেসটো মেইনটেইন কৰিছে তেতিয়া আপোনাৰ সুগাৰ নহয় তো আমাৰ প্ৰশ্ন আছিল এইখিনি যিখিনি সাধাৰণতে মানুহৰ আমাৰ ভুল ধাৰণা থাকে তো মই ভুল ধাৰণাখিনিও ক্লিয়াৰ কৰি দিলো তো আজিলৈ আমাৰ ইমানখিনি আছিল আমি গম পালো আজি যে ডায়াবেটিস বা মধুমেহ বা আমাৰ
চুগাৰ হলে খাদ্য সম্ভাৰ আমি কেনেকৈ খাদ্য প্ৰণালী চেঞ্জ কৰিব লাগে, কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে, কেনেকুৱা খাব নালাগে। আজিলৈ আমাৰ ইমানখিনিয়ে আছিল। তো আপোনালোকে কমেন্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে আৰু নেক্সট কেনেকুৱা ধৰণৰ ভিডিঅ' জনায় সেইটো আপোনালোকে কমেন্ট কৰি জনাব। ধন্যবাদ।